জুবিন গাৰ্গৰ লগত বহুত অন্যায় হ'ল। এতিয়া জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে এইখন পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে ন্যায় শব্দটো নাইকিয়া হৈ পৰিব। হঠাৎ গৰিমা শইকীয়া গাৰ্গ আৱেগিক হৈ পৰে। হয়, এই মুহূৰ্তত আহি পৰিস্থিতিকৈ গুৰুত্বপূৰ্ণ ব্ৰেকিং আপডেট। হয়, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সংবাদ মাধ্যমৰ আগত কান্দি কান্দি নিজৰ মনৰ কথা সদৰি কৰে। জুবিন গাৰ্গৰ লগত বহুত অন্যায় হ'ল। জুবিন গাৰ্গে এতিয়া ন্যায় পাবই লাগিব। জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে এইখন পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব ন্যায় শব্দটো। লগতে সত্য প্ৰতিষ্ঠা হওক, ন্যায় প্ৰতিষ্ঠা হওক, এনেধৰণে মন্তব্য আগবঢ়াই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। হয়, আমি সবিশেষ ফুল প্লেটত দেখুৱাই আছোঁ। জুবিন গাৰ্গৰ পত্নী হঠাৎ গৰিমা শইকীয়া গাৰ্গ আৱেগিক হৈ পৰে। হয়, কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ পৰে, কান্দি কান্দি নিজৰ মনৰ কথা সদৰি কৰে। জুবিন গাৰ্গৰ লগত বহুত অন্যায় হ'ল। জুবিন গাৰ্গে এতিয়া ন্যায় পাবই লাগিব। জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে এইখন পৃথিৱীৰ পৰা ন্যায় শব্দটো নাইকিয়া হৈ পৰিব। আৰু ন্যায় ব্যৱস্থাটোৰ কাৰণে আমি সকলোৱে লাগি আছোঁ, সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ। কালি এটা ভাল সিদ্ধান্ত গৈছে, পৰহিও ভালেই গৈছে। গতিকে সকলোবোৰ পজিটিভ হৈ আহক এনেদৰে, আৰু মানে সত্য আৰু শুদ্ধটো প্ৰতিষ্ঠা হওক, ন্যায় প্ৰতিষ্ঠা হওক, জুবিনে ন্যায় পাওক। ইমান পবিত্ৰ এক আত্মাই যদি ন্যায় নাপায়, ইমান অন্যায় হ'ল তেওঁৰ লগত। গতিকে এতিয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু ন্যায় শব্দটো মানে আমাৰ মানে মনত একেবাৰে নাথাকিবই, আৰু পৃথিৱীত সেইটো আমাৰ কাৰণে একেবাৰে নোহোৱা হৈ যাব। গতিকে সেইখিনি জুবিনে ন্যায় লাভ কৰক আৰু অমৰ হৈ থাকক সকলোৰে প্ৰাণত। তেওঁৰ কামবোৰ অমৰ হৈ থাকক, তেওঁৰ বিশ্বাস আদৰ্শ সকলোবোৰ। সেইটোৱে কৈছোঁ, সকলোবোৰ পজিটিভ হৈ আহক। এতিয়ালৈকে কালিলৈকে আমি ভাল সিদ্ধান্ত পাইছোঁ। গতিকে ইয়াৰ পিছৰখিনি সকলো খুব ভাল পজিটিভ হৈ আহক, এইটোৱে ইচ্ছা বিচাৰিছোঁ। আমাৰ প্ৰাণৰ এজন মানুহ, সকলোৰে অন্তৰত আশীৰ্বাদ আছে, প্ৰাৰ্থনা আছে। গতিকে সকলোৱে সেয়াই বিচাৰিছোঁ, ন্যায় প্ৰতিষ্ঠা হওক, সত্য আৰু শুদ্ধ যিটো সেয়াই প্ৰতিষ্ঠা হওক, আৰু দোষীয়ে শাস্তি পাওক, চৰম শাস্তি পাওক।